বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে পৰিস্থিতি কিছু উত্তেজনাময় হৈ পৰিছিল আমাৰ ষ্টুডিঅ'ৰ মজিয়াত। যি কি নহওক, মিয়াৰ প্ৰসংগ আহিলে পৰিস্থিতিবোৰ এনেকুৱা হোৱা আমি দেখিবলৈ পাওঁ। আৰু সেই মিয়াৰ আগ্ৰাসনৰ কথাই কলিতা ডাঙৰীয়াই কৈ আছিল, তাতে জাঙুৰ খাই উঠিল গোপাল শৰ্মা ডাঙৰীয়া। গোপাল শৰ্মা ডাঙৰীয়া, এইটো কি বাস্তৱ সত্য নহয় নেকি? সুপ্ৰিম কোৰ্টে কোৱা বুলি কৈছে আগ্ৰাসনৰ যিটো প্ৰসংগ কলিতা ডাঙৰীয়াই, এই আগ্ৰাসনে আমাক সঁচাকৈয়ে ধাহিমুহি নিবলৈ চেষ্টা কৰা নাই। আপুনি কি কয়? মই কওঁ তেওঁলোকৰ জন্মস্বত্ব অধিকাৰ আছে, তেওঁলোক ভাৰতীয় নাগৰিক। মই প্ৰথম কথাটো কৈছোঁ, শুনক, আপোনালোকে ইয়াতে এটা মানে হৈছে টেণ্ডেঞ্চি এটা হৈছে যে কি সদায় এই আপোনাৰ যিখিনি মুছলমান মানুহ যিখিনি বাংলাদেশৰ পৰা আহিছিলে মাইগ্ৰেটৰী, যিখিনি মাইগ্ৰেশ্যন কৰিছিলে, তেওঁলোকক মানে কংগ্ৰেছ অনা বুলি কয়। কাৰণ আপোনালোকে চাওক, গ্ৰ'মৰ ফুড এইটো ডিউৰিং দ্য ব্ৰিটিছ, আপুনি ইয়াণ্ডাবু সন্ধিলৈকে যদি আপুনি এডাল লাইন এটা খিচি দিয়ে, তাততো একো প্ৰব্লেমেই নাছিলে। তাৰ পিছৰ পৰা সমস্যাবিলাক আহিল। যেতিয়া আপোনাৰ ব্ৰিটিছ আহিলে, ব্ৰিটিছে আপোনাৰ মোৰ ফুডত আহিলে, আনিলে মিলিলে, এইখিনি মানুহ চানুহ কৰি থাকি গ'ল। তাৰ পাছৰ পৰা এই যিটো সমস্যা আহিলে, আপোনাৰ ধৰি লওক মাটিৰ আপোনাৰ এলটমেণ্ট, সেইটো হাবি জাবি এনেকুৱা ধৰণৰ, এই তেওঁলোকৰ এই আজি 150 আপোনাৰ কিমান বছৰ ব্ৰিটিছৰ দিনত তেতিয়াৰ পৰা আপোনাৰ আজি কিমান এটা সময় পাৰ হৈ গ'ল, তেওঁলোকৰ পপুলেশ্যন বাঢ়িলে, বিভিন্ন ধৰণৰ ঘটনাবিলাক আহিলে। আহি এতিয়া তাৰ কাৰণে আপোনাৰ ধৰি লওক ইয়াতো অকল হেৰিত আমাৰ কংগ্ৰেছকে সদায় হেৰি কৰি আছে। কাৰণ তাৰ ইতিয়াকে তাৰ বৰ্ণনা দিছে, কাৰণ বিশ্বনাথ মেধি, লোকপ্ৰিয় গোপীনাথ বৰদলৈ তেওঁলোকে গৈ পেলাই জৱাহৰলাল নেহৰুৰ প্ৰসংগটো কৈছিলে। শুনক, তেতিয়াই আপোনাৰ NRC আপোনাৰ তেতিয়াই বিষ্ণু বৰুৱাৰ মানে মেধিৰ দিনতে NRCৰ পোষকতা কৰিছিলে, তেতিয়া এখন কৰিছিলে যাতে এনেকুৱা এখন NRC হ'ল য'ত নেকি পুনৰ বেলেগ মানুহ যাতে আপোনাৰ ভোটাৰ লিষ্টত আহিব নোৱাৰে, সোমাব নোৱাৰে, ভোটাৰ হিচাপে আহিব নোৱাৰে, বা তেনেকুৱা ধৰণৰ কোনো যদি আহে তেতিয়াহ'লে সেইটো লগে লগে এইটো আপোনাৰ ধৰা পৰিব আৰু তেওঁক লগে লগে দিবগৈ। এতিয়া আপুনি মোক চাওক, আমাৰকে এইটো দোষাৰোপ কৰি আজি যোৱা 10টা বছৰত 26জন মানুহৰ ভিতৰত 20জন মানুহ সোণোৱাল ডাঙৰীয়াৰ দিনত ডিপৰ্ট কৰিলে, আৰু বাকী 6জন আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিনত আপোনাৰ ডিপৰ্ট কৰিলে। এইটো যিটো আপোনাৰ NRC, আজিলৈকে NRCখন তেনেকৈ পেলাই থৈ দিলে। আপোনাৰ সমস্যাৰ এটা সমাধান সূত্ৰ এটা উলিয়াবতো লাগিব। তেনেকৈ উলিয়াবৰ কাৰণে সেই বস্তুটো তেনেকৈ থাকি পেলাই আপুনি কংগ্ৰেছক দোষাৰোপ কৰি অচিনাকি মানুহ কৰি আপোনাৰ শাসনলৈ যোৱাৰ সেই কথাটো হ'লে নহ'ব নহয়। আপুনি আজি প্ৰথম মেইন কথাটো হৈছে অসমখনত আপোনাৰ বিভিন্ন ধৰণৰ এনেকুৱা আমাক মানে ব্লেছিংছ আছে ভগৱানৰ, যে আপোনাৰ ইয়াত ইমান এনেকুৱা ধৰণৰ এতিয়াও আমাৰ যিটো হেৰি হোৱা নাই, মিনাৰেলছৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কথা আছে। এতিয়া সেইবিলাকত আমি আজি সেই ডিমা হাছাওত যে ইমান হাজাৰ বিঘা আমাৰ বেলেগ এজন ইণ্ডাষ্ট্ৰিয়েলক দি পেলাই যে আমি দিছোঁ, তাতোকে আমাৰ অসমীয়া ল'ৰাহঁতক তেনেকৈ আমি গ্ৰ' কৰিব নোৱাৰোঁ। ডিমা হাছাওৰ মানুহ কিছুমান গ্ৰ' কৰি পেলাই তেনেকৈ ব্যৱসায় সেই মানে অৰ্থনীতিটো আমাৰ অসমীয়া মানুহৰ হাতত বা আমাৰ সেই বিভিন্ন জিলাবিলাকৰ মানুহত দিব। আজি আপোনাৰ এই লোৱাৰ আছামত যিখিনি মাটি আপোনাৰ আদানী ডাঙৰীয়াক দিছে কিবা কৰিবৰ কাৰণে, সেইখিনি এই বস্তুবিলাকৰ কথাত আজি আপোনাৰ ধৰি লওক এই বাহিৰৰ যিখিনি মানুহক আপুনি যিখন ৰেড কাৰ্পেট পাতি দিছে, মই কৈছোঁ যে আমাৰ মানুহখিনিক সেইখিনি কেলে আজি আপুনি কংগ্ৰেছে ইয়াত একেবাৰে একদম 1947ৰ পৰা কণ্টিনিউৱাছ আপোনাৰ ৰুল কৰা নাই। ইয়াত আপোনাৰ অসমখনৰ পৰিস্থিতি 10 বছৰ কৰিছে, আৰু সেই সময়ত এনেকুৱা হৈছিলে যে গুলিৰ ফুট মানে শব্দতহে মানে আপোনাৰ ৰাতিপুৱা আছিল বুলি তেনেকুৱা এটা কথা আছিলে। আপোনাৰ 2001 চনত যেতিয়া তৰুণ গগৈ ডাঙৰীয়াই প্ৰথমতে আপোনাৰ হাতত যেতিয়া আপোনাৰ শাসনৰ বাঘজৰী লৈছিল অসমৰ, তেতিয়া কি অৱস্থা আছিলে? তেতিয়া মানে কৈছিল যে তাত ডেভেলপমেণ্ট কোনো সম্ভৱেই নহয় তেনেকুৱা এখন। গতিকে তেনেকুৱা এখন আপোনাৰ অশান্ত সুন্দৰ হৈ পৰিছিল, সেইটো আমি কওঁ। আপোনাৰ যিখন নাইকিয়া হৈ গ'ল এই কথাবিলাক। শুনক, মানুহৰ এটা চেণ্টিমেণ্ট। আজি আমি আপোনাৰ চিপছৰ এইটো আপোনাৰ হেৰি ছেমি কণ্ডাক্টৰ কথাটো কৈছে, ভাল কথা হৈছে, কিন্তু তাত যিটো আপোনাৰ বাঁহৰ যিটো আপোনাৰ হেৰি আছিলে, বাঁহৰ ওপৰত বেছ কৰি যিটো কাগজৰ, এইটো আপোনাৰ ওৱান অফ দ্য বেষ্ট কোৱালিটি আপোনাৰ হেৰি আছিলে, কাগজ আছিলে। কাৰ স্বাৰ্থত আপোনাৰ এই হেৰি ইণ্ডাষ্ট্ৰিকেইটা বন্ধ কৰি পেলালে? JK ইণ্ডাষ্ট্ৰিজৰ স্বাৰ্থত নহয় নে? মই ক'লে মোক কোনোবাই হেৰিও কৰক, কিন্তু এইটো কথাটো কোৱা হয় যে JK ইণ্ডাষ্ট্ৰিজৰ এটা প্ৰাইভেট ছেক্টৰ ইণ্ডাষ্ট্ৰিৰ ছাপৰ্টত এই বস্তুটো মানে য'ত গভৰ্ণমেণ্ট যাৰে নাথাকক লাগিলে কোনোৱে মানে আপোনাৰ এই বস্তুটো তেনেকৈ মানে এটা মানে ঠিক আছে। মই এটা এক্সাম্পল দিব খুজিছিলোঁ ছয়গাঁও সমষ্টিত ডাক্তৰ কমলা কলিতা স্বাস্থ্যমন্ত্ৰী আছিল আপোনালোকৰ দিনত। ডাক্তৰ কমলা কলিতাই এতিয়া ছয়গাঁও সমষ্টিত সাহসেই নকৰে, তেওঁ তাৰ পৰা টিকটো নিবিচাৰে। কাৰণটো কি হৈছে? সাংঘাতিক ধৰণৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈ গৈছে, সাংঘাতিক ধৰণৰ। আৰু এইটো কাৰ এগ্ৰেশ্যনৰ কাৰণে হৈছে? অসমানুপাতিক যিটো জনসংখ্যাৰ বৃদ্ধি, তাৰ কাৰণে হৈছে। আৰু কোনটো কমিউনিটিৰ পৰা হৈছে সেইটো আৰু মই নকলেও আপোনালোকে সকলেও বুজি পাইছে। আৰু দাদাৰ এতিয়া তাত এই পুনৰ্গঠনৰ পিছত, সমষ্টি পুনৰ্গঠনৰ পিছত কি হয় এইবাৰ গম পোৱা যাব। কিন্তু সেইটো একদম আমাৰ কামৰূপ জিলাৰ গুৱাহাটী লোকসভা সমষ্টিৰ ভিতৰতে হৈছে, আৰু এইটো বেছি দিনৰ ঘটনা নহয়।
বিগত কিছু বছৰৰ ভিতৰতে এই সাংঘাতিক পৰিৱৰ্তনটো হৈছে তেনেকৈ আগবাঢ়ি থাকিলে এই এগ্ৰেশ্যনটো এওঁলোকৰ উদ্দেশ্য কি বিভিন্ন জেগালৈ যে মানুহ গৈ পেলাই চৰকাৰী মাটিবিলাক দখল কৰিবহে তেওঁলোকে এটা ভোটৰ যিটো শ্বেয়াৰ এটা দখল কৰিব খোজে আৰু ৰাজনৈতিক যিটো তেওঁলোকৰ বৰ্চস্ব সেইটো বিস্তাৰ কৰিব খোজে গতিকে সেইটোত আমি বাধা দিব লাগিব প্ৰবল বাধা দিব লাগিব সাংঘাতিকভাৱে বাধা দিব লাগিব অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে বাৰু সেইটো কথা গ'ল ছেকেণ্ড কথাটো হৈছে চাওক আমি যদি এখেতসকলে কৈছে যে বিজেপি সাম্প্ৰদায়িক কংগ্ৰেছ কিমান অসাম্প্ৰদায়িক সেই কথাটোত মই অলপমান ক'ব খোজোঁ চাওক জৱাহৰলাল নেহৰুৱে যেতিয়া সোমনাথ মন্দিৰৰ পুনৰ উদ্ধাৰৰ কথা হৈছিল তেতিয়া আমাৰ ৰাষ্ট্ৰপতিক তেতিয়া ৰাজেন্দ্ৰ প্ৰসাদ ৰাষ্ট্ৰপতি আছিল তেখেতক যাবলৈ মানা কৰি চিঠি লিখিছিল দাদা আপুনি এই কথাটো জানে নিশ্চয় আৰু এতিয়া ৰাম মন্দিৰলৈ তেখেতসকলে দৰ্শনো নকৰে কাৰণটো কি আপোনালোকে মুছলিম তোষণ কৰে আপোনালোকে সেইটো ভোট বেংক ঠিক আছে আপোনালোকে সেইটো জয়ীব কৰিছ কিন্তু আপোনালোকে হিন্দু বিৰোধী স্থিতি এটা লৈ পেলাই মঠ মন্দিৰ দৰ্শন নকৰাৰ কি কথা আছে ৰাম মন্দিৰলৈ আপোনালোকৰ নেতৃস্থানীয় কোনজন গৈছে আৰু এটা কথা মই ক'ব খুজিছো ভেৰি ৰিচেণ্টলি হৈছে তামিলনাডুত হৈছে তামিলনাডুত যিটো এই দ্বীপ জ্বলোৱাৰ ক্ষেত্ৰত চাওক সেইখন ডিএমকেৰ নেতা মইতো চাওক এটা মই একদম অলপ কৰ্কশ ভাষাৰে মই এটা কথা ক'ব খুজিছোঁ উদয়নিধি যিটো কি আছিলে উদয়নিধি মাৰাণে কৈছিল যে হিন্দু ধৰ্ম কেঞ্চাৰৰ লেখীয়া সনাতন আৰু আমি তাক সম্পূৰ্ণৰূপে ইৰাডিকেট কৰিবলৈ ভাৰতবৰ্ষৰ পৰা আমি প্ৰতিজ্ঞাবদ্ধ তাৰ এলাই হ'ল কংগ্ৰেছ আৰু মই কৈছোঁ যে উদয়নিধি মাৰাণৰ নামত মই কুকুৰ নোপোহোঁ কিন্তু যদি পোহোঁ কেতিয়াবা মই তেনেকুৱা ধৰণৰ নাম ৰাখিম কাৰণ এইটো মোৰ ধৰ্ম এইটো মই গৌৰৱ কৰোঁ মই সনাতনী বুলি পেলাই আৰু যদি তেওঁ কেঞ্চাৰৰ লগত তুলনা কৰে তেওঁ যদি তাক ইৰাডিকেট কৰিম বুলি কয় সেইটো আমাৰ পাৰ্চনেল আমাৰ ধৰ্ম আমাৰ সংস্কৃতিত আক্ৰমণ আৰু এই যিটো আৰু তাত কোন গৈছে কংগ্ৰেছ দল গৈছে সমাজবাদী পাৰ্টি এইটো চূড়ান্ত অপমানজনক বেলেগক কমিউনেল বুলি কোৱাৰ আগতে লাগিব তেওঁলোক গৈছে আপুনি আপোনালোকৰ নেত্ৰী গৈছে নে নাই হেৰি গান্ধী কি আছিলে এখেত আমাৰ প্ৰিয়ংকা গান্ধী গৈছিল নে নাই সমাজবাদী পাৰ্টিৰ মুলায়ম সিং যাদৱৰ আমাৰ কি আছিলে তেখেত মহাবীজক আনিবলৈ গৈছে নে নাই সংসদত আপুনি সেইটো কথা কওক আৰু এইটো কেনেকুৱা স্থিতি যিটো তাত মাজাৰ নহয় হেৰি এটা তেওঁলোকৰ সৰু মছজিদ আছে সেই মছজিদটো অলৰেডি কোৰ্টে কৈছে যে এই গোটেই পাহাৰখনেই এই মন্দিৰটোৰ এই কথাবোৰ অত্যন্ত স্পৰ্শকাতৰ আৰু কথাবোৰ চিন্তাজনক মতিউৰ ৰহমান ডাঙৰীয়া গোটেই দেশখনত অলপ তেখেতৰ ৰহমান ডাঙৰীয়া আমি দেশত এনেধৰণৰ আপুনিয়ে কৈছিলে যে দেশত এনেধৰণৰ ৰাজনীতি হ'ব নালাগে ধৰ্মৰ নামত বা সম্প্ৰদায়ৰ নামত কিন্তু ক'ৰবাত ৰাজনৈতিক দলবোৰে তেনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰি আছে মতিউৰ ৰহমান ডাঙৰীয়াক সুধিছোঁ আছে হয় সেইটো আজি কংগ্ৰেছেও যদি সঁচা অৰ্থত এখন সুন্দৰ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক শাসন ব্যৱস্থা বৰ্তাই ৰখাৰ যত্ন কৰা হ'লে এই বিজেপিৰ কাৰণে ৰেড কাৰ্পেটটো বহুত ক্ষেত্ৰত কংগ্ৰেছেই পাৰি দিছে এটা সময়ততো অসমৰ এজনো অসমীয়া মানুহে বিজেপি কৰা নাছিল সেই দিনটোও আমি দেখিছোঁ বেছি দিন হোৱা নাই বিজেপিৰ কথা ক'লে পলাইছিল আমাৰ কলেজ লাইফত আমি পঢ়োঁতে এজনো আজি অসমীয়া মানুহে বিজেপি নকৰে আজি এইখিনি কৰাৰ কাৰণে সুযোগটো কংগ্ৰেছেই কৰি দিছে কংগ্ৰেছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোটেইখিনি মানুহক ন্যায় দিয়াৰ কাৰণে যত্ন কৰা হ'লে আজি বিজেপিয়ে ৰাজনীতি চলিছে দেশৰ উন্নয়ন বা অৱস্থান ঋণৰ পৰা মুক্ত কৰা ইত্যাদি বিভিন্ন দিশতো এতিয়া চৰ্চা হোৱা নাই চৰ্চাবিলাক বেছিভাগে নকল চৰ্চা হৈ আছে ইয়াত ন্যায়ৰ আগ্ৰহণ এই মানুহখিনিক তৈয়াৰ কৰা হৈ আছে এইখিনিতো পলিটিকেল ইণ্টেনশ্যন পলিটিকেল নেৰেটিভ এইবিলাক বনাই ৰখা হৈছে জনগাঁথনিৰ কোনো পৰিৱৰ্তন হোৱা নাই আজি ক'ৰবাত নদীয়ে ভাঙিছে মানুহটো ক'ৰবাত যাব লাগিব মানুহটো আকাশতো পৰি থাকিব নোৱাৰে ক'ৰবাত যদি মানুহ বাঢ়িছে ক'ৰবাত কমিছে
অন্ন বস্ত্ৰ বাসস্থানৰ মতিউৰ ৰহমান জড়িত ডক্টৰ এজন ভূপেন মানুহে হাজৰিকা ডক্টৰ কোনো ভূপেন এক হাজৰিকা জেগাত যদি অসমীয়া আশ্ৰয় নহয় নেকি ল'বলৈ তেওঁ যায়, গুৱাহাটীত কথা ভাৰতীয় এইটো জনতা পাৰ্টিৰ নহয়। কেণ্ডিডেট আছিলে কি কথা কৈ আছে আপুনি আপুনি যে কৈছে অসমীয়া মানুহে বিজেপি নকৰে ডক্টৰ ভূপেন হাজৰিকা অসমীয়া হয়নে নহয় তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট আছিল গুৱাহাটী লোকসভাত তাৰ আগৰ কথা নাৰায়ণ কৈছো মই। বৰকটকী তাৰ নাৰায়ণ আগৰ কথা বৰকটকী কৈছো। ৰাজেন গোহাঁই তাৰ ৰেখা আগৰ কথা শৰ্মা কৈছো। ৰেখা শৰ্মাই 90 চনতে ইলেকশ্যন খুব বেছি খেলিছে দিন হোৱা নাই। ভাৰতীয় জনতা পাৰ্টি অসমত প্ৰতিষ্ঠা হোৱা প্ৰথম দিনৰ BJP পৰা MLA কেইটাতো আজিলৈকে বৰাক যিমান বেলিৰ পৰা হৈ সভাপতি হৈছে এজন অনা অসমীয়াৰ নাম কওক আপুনি ভাৰতীয় জনতা পাৰ্টি MLA হৈ অহাৰ প্ৰতিষ্ঠা হোৱা দিনৰ পৰা কৰ্ণেল উমা শৰ্মা প্ৰবীণ বৰুৱা যোগেন মহন্ত আৰু 10-15 বছৰ অপেক্ষা কৰিব লগা হৈছে সেই সময়ত কোনো মানুহে বিজেপি কৰা নাছিল ইয়াত আমি দেখিছো অসমীয়া মানুহ ভাৰতীয় আমি জনতা পাৰ্টি দেখিছো ইয়াত অসম কোনো প্ৰদেশৰ মানুহে সভাপতি বিজেপি কৰা হৈছে নাছিল সেই মতিউৰ দিনটো আমি ৰহমান দেখিছো কোনজন অনা অসমীয়া মানুহ ভাৰতীয় জনতা পাৰ্টিৰ হয়। ৰাজ্যিক সভাপতি হৈছে এজনৰ নাম মোক কৈ দিয়ক এজন মানুহৰ নাম কওক যিজন ভাৰতীয় জনতা পাৰ্টি অনা অসমীয়া মানুহ অসম প্ৰদেশৰ সভাপতি হৈছে এজন মানুহৰ নাম কওক সভাপতি 1980 চনৰ পৰা আজিলৈকে মই মাছ পিপলৰ 1980 চনত ভাৰতীয় জনতা মতিউৰ পাৰ্টিৰ ৰহমান ডাঙৰীয়া, আপুনি আঘাত দিছে। 2025 চনত আপুনি ৰঞ্জিত কুমাৰ শৰ্মা ডাঙৰীয়াক মনত আঘাত দিছে এই কথাটো কৈ। আপোনাক চেলেঞ্জ কৰিছো যি ভাৰতীয় জনতা পাৰ্টিয়ে ডক্টৰ ভূপেন হাজৰিকাক প্ৰাৰ্থিত্ব দিয়ে যি ভাৰতীয় জনতা পাৰ্টিয়ে আজিলৈকে এজনো অনা অসমীয়া মানুহক সভাপতি পাতা নাই আপুনি কেনেকে ক'ব পাৰে আপুনি অসমীয়া হয়নে নহয় অসমীয়া বুলি কৈ আপুনি কাক বুজাইছে না না আপুনি অসমীয়া বুলি কয় কি হোৱাট ইজ দ্য মিনিং অফ দ্য অসমীয়া অসমীয়া শব্দৰ অৰ্থ কি না না আপুনি অসমীয়া শব্দৰ অৰ্থটো কি এইটো মোক বুজাই দিয়ক আপোনালোকে জিকাব নোৱাৰিলে আমি মিয়া এৰিয়াত নিজিকো এইটো আমাৰ মুখ্যমন্ত্ৰীয়ে কৰিছে অসমৰ ৰাইজেও জানে আপোনাৰ এৰিয়াত আমি নিজিকো অৰ্থাৎ আমি সংগঠনো নকৰো কিন্তু অসমীয়া মানুহে হিলজল ভাঙি ভোট দিছে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ ৰাজনীতিত এটা কথা প্ৰমাণ কৰি দিছে মিয়া এমএলএ আৰু মিয়া ভোট নহলেও চৰকাৰ বনাব পাৰি এইটো মই ক'ব মতিউৰ ৰহমান এইটো শুনি লওক মানে আমি এটা কথা গম পালো মিয়াৰ ভোট নহলেও ৰঞ্জিত শৰ্মা ডাঙৰীয়া মতিউৰ ৰহমান ডাঙৰীয়া গোপাল শৰ্মা ডাঙৰীয়া আমি এটা কথাই গম পালো এইবাৰো নিৰ্বাচনত মিয়াৰ প্ৰসংগটোৱে অধিক গুৰুত্ব পাব মিয়াৰ কথা আৰু মিয়াৰ কথা কৈয়ে হয়তো ভোটত কিয় নিজিকে মূল সমস্যা আৰু সেইটো মই অনুষ্ঠান সামৰিব লাগিব মতিউৰ ৰহমান ডাঙৰীয়া ৰঞ্জিত শৰ্মা ডাঙৰীয়া অনুষ্ঠান আমি সামৰিব লাগিব মানে আমি এজেণ্ডা স্পষ্টৰ ওপৰত গম পাম এজেণ্ডা অনুষ্ঠান সামৰিব হ'ল গোপাল দাই ভাল পাব শুনি তেওঁ ব্যক্তিত্ব হিচাপে কিৰিপ চলিয়াতকৈ তেওঁৰ ভলিউম 100 গুণ আছে কিৰিপ চলিয়াতকৈ 100 গুণ ব্যক্তিত্ব থকা এজন মানুহ অসমৰ গৌৰৱ ভোটত নিজিকিল কিয় মই এই কথাটো কৈ আছো আহ্বানত কৰিছিল অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কি কৈছিলে লুঙি আৰু জালি টুপি পিন্ধা মানুহ অসমীয়া হ'ব নোৱাৰে এই মানুহবিলাক অসমীয়া ভাষা সংস্কৃতিৰ কাৰণে প্ৰত্যাহ্বান এওঁলোকক ইয়াৰ পৰা খেদিব লাগে ঠিক আছে ঠিক আছে আমি ছবিখন গম পাই গলো আমাৰ জীয়াই ৰাখিছে আজিও জীয়াই ৰাখিছে অসমত জাতীয় বিদ্যালয়ৰ নামত যিটো আন্দোলন আজি অসমীয়া ভাষাৰ আন্দোলন আজি ঠিক আছে ঠিক আছে মই স্পষ্ট ৰূপত ছবিখন গম পালো যে 26ৰ বিধানসভা নিৰ্বাচনত অসমত এই মিয়াৰ কথাটোৱে বা অচিনাকি মানুহৰ কথাটোৱে বিশেষ আগস্থান পাব আৰু আমি ভোটৰ পেটাৰ্ণো কেনেকুৱা হ'ব তাৰো অনুমান কৰি ল'ব পাৰিছো আপোনালোকক ধন্যবাদ জনাইছো বিদায় লৈছো অনুষ্ঠানৰ পৰা নমস্কাৰ।